নমস্কাৰ মই আলপনা বৰুৱা স্বাগতম সকলোলৈ মোক এগৰাকী এটা ভিডিঅ'ত কমেন্ট কৰিছে বাইদেউ মোৰ ডায়াবেটিস আছে মই ঔষধ সেৱন কৰো মই ইন্টাৰমিটেন্ট ফাস্টিং কৰিব পাৰিম নে তেখেতৰ কোৱেশ্চনটো খুবেই ভাল লাগিলে মোৰ কাৰণ হেতু মই কবলৈ পাহৰিছিলো হেতু কাৰণে পটককৈ আহি পেলা আপোনালোকক জনাও বুলি ভাবিছো ইন্টাৰমিটেন্ট ফাস্টিং ডায়াবেটিস মানুহবিলাকে কৰিবলৈ অলপ অসুবিধা হয় যেতিয়া তেখেতে ঔষধ সেৱন কৰি থাকে কাৰণ আমি যেতিয়া ঔষধ সেৱন কৰি থাকো ভুক লাগিলে মোৰ হৈছিল আৰু বহুতৰ হয় সাগে যেতিয়া আমাৰ ভুক লাগে আমাৰ কপনি ধৰে ঘাম ওলাই যায় একদম মানে বেহুছ হোৱাৰ দৰে হৈ যাও যদি অলপকৈ ভুক লাগে পটককৈ তেনেকুৱা হৈ যায় তেতিয়া কি হয় আমি কিবা এটা খাই দিলে মানে আকৌ ভাল হৈ যায় বা ভাত খাই দিও বা বেলেগ কিবা খাই দিলে মানে কাৰণ তেতিয়া সুগাৰটো ল হৈ যায় সুগাৰটো ল হৈ গলে মানে আমাৰ বহুত প্ৰবলেম হ'ব বহুত ডাঙৰে প্ৰবলেম হ'ব হেতু সকলোৱে জানে নিশ্চয় সুগাৰ নীল হলে কি হয় হেতু কাৰণে মই যেতিয়া ইন্টাৰমিটেন্ট ফাস্টিং আৰম্ভ কৰিছিলো তেতিয়া মই ঔষধ সেৱন কৰা বন্ধ কৰি দিছিলো কাৰণ ঔষধটো খালে মানে আমাৰ যদি মই ভুকত থাকো মোক কপনি আকৌ ধৰিব বেহুছ হৈ যাম ঘাম ওলাব তেনেকুৱা হ'ব সেই বুলি ভাবি পেলাই মই ঔষধ সেৱন যেতিয়া আৰম্ভ কৰিছিলো মোৰ ইন্টাৰমিটেন্ট ফাস্টিং তেতিয়া মই ঔষধ সেৱন প্ৰথমতে বন্ধ কৰি লৈছিলো আপোনালোকে যদি ইন্টাৰমিটেন্ট ফাস্টিং কৰিব বিচাৰে যিসকল ডায়াবেটিস পেশেন্ট আপোনালোকে ঔষধ সেৱনটো বন্ধ কৰি ল'ব লাগিব আপোনালোকে ডক্টৰৰ পৰামৰ্শ মতে হেতু কৰিব ঔষধ সেৱন বন্ধ কৰিব বা মই কিন্তু নিজে ডক্টৰ পৰামৰ্শ লোৱা নাছিলো নিজে ভাবিলো ঔষধ সেৱনটো বন্ধ কৰি দিও তাৰ পিছতে মই ইন্টাৰমিটেন্ট ফাস্টিং কৰো সেই বুলিয়ে ভাবিছিলো হেতু কাৰণে মই পৰামৰ্শ লোৱা নাছিলো আপোনালোকে যদি ভাবে ডক্টৰ পৰামৰ্শ লব ইন্টাৰমিটেন্ট ফাস্টিং কৰিবলৈ অসুবিধা যথেষ্ট হয় যদি ঔষধ সেৱন কৰি থাকে তেতিয়া হলে আপোনালোকে কেতিয়াও ইন্টাৰমিটেন্ট ফাস্টিং নকৰিব যেতিয়া ডায়াবেটিসৰ ঔষধ ব্যৱহাৰ কৰি থাকে আৰু যিসকলে ওয়েট লস কৰিব বিচাৰে ডায়াবেটিস নাই হেসকলে খুব সুন্দৰকৈ ইন্টাৰমিটেন্ট ফাস্টিং কৰিব পাৰে কিন্তু ডায়াবেটিস থকা সকলে যদি ঔষধ সেৱন কৰি আছে তেতিয়া হলে আপোনালোকে ডক্টৰৰ পৰামৰ্শ মতে হেতু কাম কৰিব ঔষধ সেৱন বন্ধ কৰিব লাগিব যিমান দূৰ মই গম পাইছো তাৰ পিছতহে কৰিব কাৰণ সুগাৰটো নীল হৈ গলে বহুত ডাঙৰ প্ৰবলেম হ'ব হেতু কাৰণে আজি পটককৈ আহি পেলাই এই ভিডিঅটো আপোনালোকলৈ আগবঢ়ালো যেহেতু মই ইন্টাৰমিটেন্ট ফাস্টিং কৰ ওয়েট লস কৰিবলৈ বা ডায়াবেটিস ৰিভাৰ্স কৰিবলৈ আপোনালোকে বহুত খুব সোনকালে অতি শীঘ্ৰে আপোনালোকৰ খুব সুন্দৰ ফলাফল পাব বুলি কৈ আছো কিন্তু এই কোৱেশ্চনটো আহাৰ লগে লগে বাইদেউ মই ঔষধ সেৱন কৰি আছো ইন্টাৰমিটেন্ট ফাস্টিং মোৰ ডায়াবেটিস আছে যেতিয়া মই কৰিব পাৰিম নে হেতু কথা সোধাৰ কাৰণে মই পটককৈ শক খাই গলো মই এটোটো কোৱা নাছিলো হয় ঠিকে তেখেতে সোধা কোৱেশ্চনটো মই এতিয়া আপোনালোকে নিশ্চয় বুজি পালে কথাটো আপোনালোকে যেতিয়া ঔষধ সেৱন কৰি থাকে তেতিয়া হলে আপোনালোকে ডায়াবেটিসৰ তেতিয়া আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং নকৰিব আৰু ঔষধটো বন্ধ কৰাৰ পাছতহে আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং কৰিব মই ঔষধ সেৱন কৰি থকা অৱস্থাত কৰা নাছিলো মানে কলো ধন্যবাদ আজিলৈ আহিছো